নমস্কাৰ চাবিদসকল ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে লাখ লাখ পেঞ্চনাৰসকলে তেখেতসকলে দুৰ্ভোগ ভুগিব আৰু আপোনালোকে এক অভাৱনীয় সমস্যাৰ ভিতৰত সোমাবলৈ গৈ আছে আৰু যাৰ ফলত সদৌ অসম কৰ্মচাৰী পৰিষদে এয়া নোহোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে। সেয়েহে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো অসম চৰকাৰৰ অধীনৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে সকলো ধৰণৰ পেঞ্চনাৰসকলে ইয়াত জনাটো অত্যন্ত জৰুৰী। ভিডিঅ'টো শেষলৈকে চাব। আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আপডেট থাকিবলৈ জানিবলৈ নটিছসমূহ পাবলৈ আমাৰ চেনেলটো লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাবিদসকল। আহকচোন সেই ভিডিঅ'টোলৈ আগবাঢ়ো। এয়া আপোনালোকে ভালকৈ শুনিবলৈ যত্ন কৰিব। এয়া চাব আপোনালোকে দুৰ্ভোগ ভুগিব হাজাৰ হাজাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে হয় চাবিদসকল আৰু কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলেও তেওঁলোকে দুৰ্ভোগ ভুগিব, কিয়নো ষ্টেট বেংকৰ পেঞ্চন প্ৰচেছিং চেণ্টাৰ কলকাতালৈ স্থানান্তৰৰ ষড়যন্ত্ৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু সেয়েহে চৰকাৰী কৰ্মচাৰীৰ লগতে অৱসৰৰ পাছত কৰ্মচাৰীসকলে পেঞ্চনৰ কাম কাজ সম্পাদনৰ বাবে অসম তথা উত্তৰ পূবৰ বাবে গুৱাহাটীৰ লখৰাত থকা ভাৰতীয় ষ্টেট বেংকৰ পেঞ্চন শাখাটো কলকাতালৈ স্থানান্তৰ কৰাৰ ষড়যন্ত্ৰ চলিছে। উল্লেখযোগ্য যে অসম তথা উত্তৰ পূবৰ ৰাজ্যসমূহৰ হাজাৰ হাজাৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চনৰ অহোৱা থাকিলে গুৱাহাটীলৈ আহি এই শাখাটোত সমাধান কৰিছিল। এতিয়া পেঞ্চন লাভৰ সময়ত হোৱা সৰু সুৰা সমস্যা সমাধানৰ উপায় বিচাৰি অসম তথা উত্তৰ পূবৰ চৰকাৰী কৰ্মচাৰীসকলে গুৱাহাটীৰ পৰিৱৰ্তে ঢাপলি মেলিব লাগিব কলকাতালৈ। উত্তৰ পূবত কেৱল গুৱাহাটীতে ষ্টেট বেংকৰ এই চেণ্ট্ৰেলাইজ পেঞ্চন প্ৰচেছিং চেণ্টাৰটো CPPC আছে। উত্তৰ পূবৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ তিনিচুকীয়া, জনাই, বৰাকৰ, সোণাই, ৰাতাবাৰী আদি দূৰ দূৰণিৰ পৰা পেঞ্চন সম্পৰ্কত থকা অহোৱা দূৰ কৰিবলৈ গুৱাহাটীলৈ অৱসৰী কৰ্মচাৰীসকলে ঢাপলি মেলিবলগীয়া হৈছিল। এতিয়া অৱসৰী কৰ্মচাৰীসকল কলকাতালৈ যাবলগীয়া কৰিব ভাৰতীয় ষ্টেট বেংকে। বহু বেংক আছে যদিও চৰকাৰী কৰ্মচাৰীসকলৰ সৰহসংখ্যকৰে বেংক একাউণ্ট আছে ভাৰতীয় ষ্টেট বেংকৰ বিভিন্ন শাখাত। পেঞ্চন সংক্ৰান্তীয় কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ পেঞ্চন শাখাৰ কাম কাজ গুৱাহাটীৰ লখৰাত অৱস্থিত কাৰ্যালয়ত সুন্দৰভাৱে বহুদিনৰ পৰা সম্পাদন হৈ আছিল, যাৰ ফলত অসমৰ লাখ লাখ অৱসৰপ্ৰাপ্ত শিক্ষক অন্যান্য কৰ্মচাৰীসকলে তেওঁলোকৰ পেঞ্চন সংক্ৰান্তীয় অহোৱাসমূহ দূৰ কৰাৰ সুবিধা হৈ আছিল। জানিব পৰা মতে উক্ত শাখাটো কলকাতালৈ স্থানান্তৰিত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও সিদ্ধান্ত চূড়ান্ত কৰিছে ভাৰতীয় ষ্টেট বেংকে। ফলত বেংকত উদ্ভৱ হোৱা বিভিন্ন অহোৱা সংশোধনীৰ বাবে কলকাতালৈ যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ব আৰু অসম চৰকাৰৰ পেঞ্চনাৰসকল যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব। ভাৰতীয় ষ্টেট বেংকৰ উক্ত শাখাটো অসমতে ৰখাৰ বাবে বিধিগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে আৰু কৰ্মচাৰী পৰিষদে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই স্মাৰক পত্ৰ প্ৰদান কৰে আৰু যাতে কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ যি একমাত্ৰ তেওঁলোকৰ পেঞ্চনৰ কাম কাজসমূহ যে লখৰাত সমাধান কৰা হয়, যাতে সেই চেণ্টাৰটো যাতে কলিকতালৈ লৈ নাযায়, অন্যথা কৰ্মচাৰী পেঞ্চনাৰসকলে তেওঁলোকে বহুতো সমস্যাৰ সমাধান হ'ব লাগিব আৰু সেয়েহে এয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে যাতে এই পেঞ্চন ব্যৱস্থাটো যাতে অসমতে থাকে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।